নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত কিয়নো ৰিজাল্ট কালি দিব আজি দিব বুলি অৱশেষত আজিৰ চূড়ান্ত ডেটত উপবিষ্ট হৈছেহে আৰু তাৰ পিছতেই এতিয়া প্ৰধান প্ৰশ্নটোৱে হৈছে ৰিজাল্ট কেনেকৈ চেক কৰিবা আৰু ৰিজাল্ট চেক কৰাৰ একেবাৰে সহজ উপায়টো হৈছে তোমালোকে প্লে ষ্টৰৰ পৰা উপলব্ধ নামৰ তোমালোকে স্ক্ৰীনত দেখি থকা এই এপটো ইনষ্টল কৰা আৰু তাৰ পিছতেই মোবাইল নম্বৰ আৰু তোমাৰ নিজৰ নামটো লিখি ৰেজিষ্টাৰ কৰি লোৱা আৰু তাৰ পিছতেই তোমালোকে এনেকুৱা এখন ইন্টাৰফেস দেখিবলৈ পাবা স্ক্ৰীনত তাত তোমালোকে নিজৰ ৰোল আৰু নাম্বাৰটো লিখি ক্যাপচা কোডটো বহাই গেট ৰিজাল্টত ক্লিক কৰিবা আৰু তাৰ পিছতেই তোমালোকৰ নিজৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটখন এনেদৰে জলজত পটপটকৈ ওলাই আহিব কোনে কি ডিভিজন পাইছা যদিহে তুমি ইমানখিনি কৰিব নোৱাৰা তেন্তে মই এতিয়া তোমালোকক 10টা ৱেবছাইটৰ কথা ক'ম আৰু সেই 10টা ৱেবছাইটৰ ভিতৰত যিকোনো এটা তুমি ভিজিট কৰি নিজৰ ফলাফলসমূহ চেক কৰিব পাৰিবা আৰু সেই ৱেবছাইট কেইটা হৈছে esecassam.gov.in 2 নম্বৰটো হৈছে www.indiaresults.com 3 নম্বৰটো হৈছে resultsassam.nic.in 4 নম্বৰটো হৈছে iresults.net 5 নম্বৰটো হৈছে exametc.com 6 নম্বৰটো হৈছে www.assamresults.co.in 7 নম্বৰটো হৈছে www.result.shiksha 8 নম্বৰটো হৈছে www.assamresults.in 9 নম্বৰটো হৈছে iresults.in 10 নম্বৰটো হৈছে assamjobalert.com তোমালোকে এই 10টা ৱেবছাইটৰ ভিতৰত যিকোনো এটাত ভিজিট কৰি নিজৰ ফলাফলসমূহ চেক কৰিব পাৰিবা সদশেষত জেডি নিউজৰ তৰফৰ পৰা সমূহ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ